ফেসবুকের জৰিয়তে নিউজ লাইভত চাইছোঁ যে তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত বহি এখন কনফাৰেন্স কৰিছে আৰু তেখেতে স্পষ্টকৈ কৈছে যে আমি ৰাইজৰ স্বাৰ্থৰ কাৰণে আমি জীৱন যোগ দিছোঁ যেহেতু 3 নং শ্ৰীৰামপুৰ সমষ্টিত কোনো ধৰণৰ আমি ৰাইজক পুনৰবাৰ ক্ষমা খুজিছোঁ যে ৰাইজ আপোনালোকে মোক ভুল নবুজিব, মোৰ কংগ্ৰেছ কৰ্মীক কোনো ভুল নবুজিব, মোৰ সতীৰ্থত কোনো ভুল নবুজিব। তেখেতে ইমান সৰল সুদাম একজন মানুহ আছিলে সজল কুমাৰ সিং, তেখেতৰ হৈ মোৰ আত্মীয়তাই বিশ্বাস আছিলে যে সজল সিং কেতিয়াও টকাৰ কাৰণে পইচাৰ কাৰণে এনেকুৱা নকৰিব, ক্ষমতাৰ কাৰণে যে ক্ষমতাৰ বলিয়াই নহয় কিমান কাম কৰিব ক্ষমতাৰ লোভত আমি কেতিয়াও ভবা নাছিলো। আমি কংগ্ৰেছৰ এই ইউনিয়নত 20টা অনুষ্ঠিত ইলেকশ্যন খেলিছোঁ, তাৰে এটা জয়ী হৈছিলোঁ। তথাপিও আমি সুখী বুলি ভাবিছিলোঁ যে আমি